নমস্কাৰ। পোনপ্ৰথমে মই যিখিনি ৰাইজ আজি ইমান বেয়া বতৰ হোৱা স্বত্বেও ইয়াত গোট খাইছে তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ থাকিল। আমাৰ আহোঁতে অলপ পলম হ'ল, তাৰ বাবে আমি দুখিত। আমি আজি উন্মোচনী সভাখনত লগ পাইছোঁ বা চবেই লগালগি হৈছোঁ বাতৰি কাকতখনত মাটিৰ মানুহ। তোমাৰ এটা ডাঙৰ উদ্দেশ্য আছে, নহ'লে আমি ইমান দূৰৰ পৰা আপোনালোকক লগ পাবলৈ নাহোঁ বা আপোনালোকে ইমান কষ্ট কৰি বা বহুমূলীয়া সময় ত্যাগ কৰি পেলাই আমাৰ ওচৰত আহিছে, নিশ্চয় এটা আছে। এতিয়া প্ৰশ্নটো হ'ল, কৈ গৈছে আগৰ বক্তাবিলাকে কৈছে, ধৰি লওক চবচে ডাঙৰ প্ৰব্লেম কি, আপুনি প্ৰডাকশ্যন কৰিছে, ধৰি লওক আপুনি কিবা ভাত বনাইছে, বিয়া এখনত ভাত বনাইছে, ভোজ এটাত ভাত বনাইছে, খানা বনাইছে। খানা খোৱা মানুহখিনি যদি নাহে আপোনাৰ কি হ'ব, চিন্তা হ'ব, ভাতখিনি পেলাই দিব লাগিব, কোনে খাব? ডেট মিনছ আমাৰ প্ৰডাকশ্যন আছে কিন্তু আমাৰ মাৰ্কেটিং নাই। মষ্ট ইম্পৰ্টেণ্ট। তেওঁ আকৌ অলপ আগতে কৈ গ'ল যে মোৰ মাছত খৰচ হয় বনাওঁতে 150 টকা, 200 টকাও দিব নোখোজে, মোৰ লছ হয়। ডেট মিনছ আপুনি চাব, যিকোনো বস্তু এটা প্ৰডাকশ্যন কৰাৰ পিছত যদি মাৰ্কেটিং নাপাওঁ, বিক্ৰী কৰিব নোৱাৰোঁ, এটা ডাঙৰ কথা। আৰু চবচে ডাঙৰ বস্তু পৃথিৱীত বেপাৰটো ডাঙৰ কথা, মাৰ্কেটিং। চবতে কম্পিটিশ্যন আছে। আপুনি চাবচোন, যিকোনো বস্তু উলিয়াই দিয়ক, মাৰ্কেটিং। আপুনি বেঙেনা বিক্ৰী কৰক, তাতে বেলেগে বেঙেনা বিক্ৰী কৰিছে, আপোনাৰ কম্পিটিশ্যন আছে, আপোনাৰ দিগদাৰ হ'ব, দামৰ কথা। এতিয়া আমাৰ হয় কি, সাধাৰণতে কি হয়, মাৰ্কেটিংটো ডাঙৰ প্ৰব্লেম। এতিয়া আমি কি কওঁ, মোৰ ফালৰ পৰা মই এটা কথা ক'ব বিচাৰিছোঁ, খেতিয়কে কি কৰিছে, আমাৰ সম্পাদকে কোৱা মতে এবিঘা মাটিত কি কৰিছে, আমাৰ 7 মোন ধান খেতি হয়, 7 মোন হয় যদি আমি জৈৱিক সাৰ আমি যদি অৰ্গেনিক খেতি কৰোঁ, আৰু এইফালে 40 মোন হয় য'ত আমি ইউৰিয়া আমি আৰ্টিফিচিয়েল মেনিয়ৰিং কৰোঁ। কাৰেক্ট? এতিয়া প্ৰশ্ন হ'ল, যিজন মানুহে আপোনাক যদি মই কওঁ আপুনি কি কৰিব, আপুনি সদায় বেছি খেতি কৰিব আৰু বেছি দাম লাগে, আপুনি 7 মোনলৈ কেতিয়াও নাযায়, আপুনি ক'ব মোক 40 মোন লাগে। এতিয়া 7 মোন যোনে কৰিছে তাক যদি কয় আপুনি 7 মোন কৰে, সি কৈছে মই কিয় কৰিম 7 মোন, কিয় কৰিম, হোৱাই আই উইল ডু। তেতিয়া ক'ব আপুনি নহয় আপুনি অৰ্গেনিক কৰক, মই কি দৰকাৰ অৰ্গেনিক কৰি, মই নাখাওঁ, বেলেগক খোৱা, মই কিয় কৰিম। গতিকে তেওঁক আপুনি কনফিডেঞ্চত আনিব নোৱাৰে, তেওঁক আপুনি মটিভেট কৰিব নোৱাৰে। তাৰপিছত কৰিছে মই বজাৰ পাম, মই বজাৰত দাম বেছি বিক্ৰী কৰিব নোৱাৰোঁ। নম্বৰ 1 মই প্ৰডাকশ্যন কম হ'ব, নম্বৰ 2 মই মাৰ্কেটটো নাপাম, দাম নাপাম, মই কিয় কৰিম, দুইফালে লছ। আকৌ আনজনক যদি সোধে, তেওঁ কৈছে আপুনি কিয় কৰিছে 40 মোন, সি কৈছে মোৰ প্ৰডাকশ্যন বেছি প্লাছ মই দাম পাওঁ, তেওঁৰ প্লাছ পইণ্ট। এফালে যোগ অংক, এফালে বিয়োগ অংক, সি কৈছে মই কিয় বিয়োগ অংক কৰিম। ত' আপুনি কি ক'ব, তেওঁকতো কনফিডেঞ্চ দিব লাগিব। তেতিয়া আপুনি ক'ব যে গভৰ্ণমেণ্টে সহায় কৰিব, কিন্তু গভৰ্ণমেণ্টে কোনো সহায় নকৰে মাৰ্কেটিঙত, কৰে যদি আগতে কৈ গ'ল, নকৰে যিখিনি কৰিব লাগে। তো প্ৰথম প্ৰব্লেম হ'ল আপোনাৰ বস্তুখিনি আপুনি বিক্ৰী ক'ত কৰিব। এতিয়া আমাৰ ফালৰ পৰা মাটিৰ মানুহৰ এটা ছেকশ্যন আছে, যিটোৱে কি কৰিব, আমি মাৰ্কেটিং কৰি আপোনাৰ বস্তুখিনি লৈ যাম। ক'ত লৈ যাম, আপুনি যেতিয়া বেঙেনা বিক্ৰী কৰে, আলু বিক্ৰী কৰে, আপুনি কি কৰিব, আপুনি বকো মাৰ্কেটত বিক্ৰী কৰিব। তাৰপিছত ক'ত কৰিব, গুৱাহাটীত কৰিব, গুৱাহাটীত আপোনাৰ দিল্লীত ল'ব, দিল্লীত যদি নোৱাৰে তাৰপিছত আপোনাৰ সীমা চেছ, তাৰপিছত আপুনি আগুৱাই যাব নোৱাৰে, আপোনাৰ সীমাখন চেছ, ভাৰতত চেছ। আমি আপোনাক ক'ত লৈ যাম, এখন বেলেগ পৃথিৱীত লৈ যাম, যিখন পৃথিৱীত কোনো কম্পিটিশ্যন নাথাকে। তাত কিমান গ্ৰাহক আছে জানে, কোটি কোটি গ্ৰাহক আছে। তাত কিমানখন দেশে কিনিব জানে, 195খন বিদেশৰ দেশে কিনিব আপোনাৰ বস্তু। তাৰমানে আপোনাৰ ইয়াত কোনো গ্ৰাহকৰ প্ৰব্লেম নাই। 195খন দেশ আছে, ইণ্ডিয়াত ধৰিলে 196খন আছে, আপোনাৰ বায়াৰ কিমান আছে, ইমানখন আছে। গতিকে বায়াৰৰ কোনো প্ৰব্লেম নাই। 2 নম্বৰ কি প্ৰব্লেম নাই, আপোনাৰ কোনো কম্পিটিশ্যন নাই। আপুনি যদি আলু ওলাই দিয়ে 31 টকাত আলু, কোনোবাই যদি 20 টকাত দিয়ে, আপুনি মাৰ খালে। এই যিখন ইণ্টাৰনেশ্যনেল মাৰ্কেট আছে তাত কোনো কম্পিটিশ্যন নাই। আপুনি দি ভাগৰি পৰিব, কিমান জহা চাউল দিব, কিমান কলা চাউল দিব, কিমান আপুনি মাছ দিব, কিমান কণী দিব, আপুনি ভাগৰি যাব। সিহঁতক লাগে বুলি খালে মুখ মেলি আছে, আপুনি কিমান দিয়ে দিয়ক। এতিয়া প্ৰশ্নটো হ'ল, সেই দুনিয়াখন যাবলৈ এখন এনেকুৱা ৱাল আছে, সেইখন দুনিয়া পাৰ হওঁতে অলপ প্ৰব্লেম লাগে। এটা কথা মই কওঁ, ধৰি লওক, বেয়া নাপাব, কিয়নো এটা সৰু সুৰা চাকৰিৰ কাৰণে কি হ'ল, আমি ইণ্টাৰভিউ দিব নালাগে, আজিকালি ৰিটেন লাগে। আগতে কি আছিলে, অৰেলটো দিলেই আমি চাকৰিটো পাওঁ। কিন্তু ডিচিৰ চাকৰি এটা দিবলৈ 10টা ইণ্টাৰভিউ দিবলৈ, কাৰণ চাকৰিটো ডাঙৰ চাকৰি। গতিকে এক্সপৰ্টত আমি কি কৰোঁ, আমি মাৰ্কেট বেছি পাম, কিন্তু আমি দামো বেছি পাম, কিন্তু তাতে হ'ল অগ্নি পৰীক্ষা বহুত আছে, চাৰ্টিফিকেটছ বহুত লাগিব। এতিয়া এটা কথা আপুনি কওক, এইবাৰ আপুনি চাইছে ইয়াত লিখা আছে, বনৌষধি নৰসিংহৰ প্ৰতি কেজি 7,000 টকা। নৰসিংহৰ পাত আপোনালোকে দেখিছে, বাৰীত আপোনালোকৰ নৰসিংহ আছে, আপোনালোকে যেতিয়া মাছৰ আঞ্জা বনাব লাগে, তেতিয়া আপুনি বাৰীৰ পৰা 1 মুঠা নৰসিংহ পাত ছিঙি আনে, তাতে আপোনাৰ কাম চেছ। আপুনি যদি সাউথ ইণ্ডিয়াত যায়, কেৰালাত যায়, সাউথ ইণ্ডিয়াত যায়, মাদ্ৰাজত যায়, তাতে সিহঁতে নৰসিংহৰ খেতি ধানৰ দৰে বিঘাই খেতি কৰে নৰসিংহ। সেইবিলাক সিহঁতে কি কৰে, খায় আৰু এক্সপৰ্ট কৰে। আপুনি ভাবিব নোৱাৰে, যিটো নৰসিংহ আমি যিটো পাত খাওঁ, কুমলীয়া পাত, যদি আপুনি 1 কেজি গুড়া কৰে,
প্লাষ্টিক গুড়া কৰি যদি আপুনি বিক্ৰী কৰে স্কটলেণ্ড স্পেনিছ ইটালী বেলজিয়ামত আপুনি গুগলত মাৰি চাব 1 কেজি নৰসিংহৰ পাতৰ গুড়িৰ দাম 7,000 টকা আপুনি এডভান্স পেমেণ্ট পাব ফৰেনত সদায় এডভান্স পেমেণ্ট দিব আপোনাক বাকী বোকা কাৰবাৰ নাই আপুনি এতিয়া ভাবিছে এক্সপোৰ্ট আমি কেনেকৈ কৰোঁ আমিতো বকত থকা সাধাৰণ ৰাইজ আপুনি কেনেকৈ এক্সপোৰ্ট কৰে আপুনি এক্সপোৰ্ট কৰিব নালাগে আপোনাৰ লগত নাৱত পাৰ কৰাবা আমি আছোঁ আপুনি ভাবিছে যে এক্সপোৰ্ট হ'লে আমি ইংলেণ্ডৰ মানুহৰ লগত ইংলিছত কথা লাগে কথা আমি কম আপুনি ভাবিছে কি লিখিম আমি লিখিম নিয়ম কানুন কেনেকুৱা কৰি আপোনাক আমি লগত ল'ম আপুনি মাত্ৰ এখোজ আগবাঢ়ক আমি আপোনাৰ লগত 2 খোজ আগবাঢ়ক আমি ভাবিছোঁ আপোনালোকে যেনেকুৱা কৈছে ধৰি লওক মই এটা সৰু কথা কওঁ কলা চাউল বাহিৰত বহুত ডিমাণ্ড আছে মণিপুৰৰ পৰা কলা চাউল হয় 80 টকা 70 টকা মই অলপতে কাকো পথাৰত গৈছিলোঁ তাতে কৈছে আমি 80 টকাত দাদা কলা চাউল দিম মোৰ বহুত কলা চাউল আছে আপুনি বাহিৰত বিক্ৰী কৰক মই ক'ত কৰিম বোলে গুৱাহাটীততো নাপায় বোলে ক'ত কৰিম বাহিৰত যদি বিক্ৰী কৰোঁ 1 কেজি কলা চাউলৰ দাম 500 টকাৰ পৰা 800 টকা আপুনি বিশ্বাস নকৰে গুগলত চাব মোক বিশ্বাস নকৰিব এতিয়া প্ৰশ্নটো হ'ল কি আমটো আছে দূৰত আছে আপুনি কিন্তু হাতেৰে ঢুকি নাপায় লাঠি লগাব লাগিব লাঠি মানে আপুনি চিষ্টেমটো কেনেকুৱা আপোনাক কয় যদি আপুনি এক্সপোৰ্টৰ দুনিয়াত যায় এক্সপোৰ্টৰ পৃথিৱীত যায় আপুনি 3টা কাম কৰিব নোৱাৰে যদি 3টা কাম কৰে আপুনি তেনেহ'লে এইখন পৃথিৱীত নাহিব আপুনি দাম নাপায় সদায় আপুনি বকত বিক্ৰী কৰক গুৱাহাটীত কৰক দিল্লীত কৰক আপুনি সন্তুষ্ট থাকক 1 নম্বৰ কাম আপুনি হ'ব লাগিব সৎ মানুহ ফৰেনত যদি এক্সপোৰ্ট বিজনেছ কৰে কেতিয়াও যদি আপুনি 2 নম্বৰী কাম বুলি কয় যেনেকুৱা পাণ এপাত বিক্ৰী কৰোঁতে ওপৰত ডাঙৰ পাণ দি মাজত সৰু পাণ দিয়ে যদি 2 নম্বৰী কাম কৰে তেতিয়া আপুনি এক্সপোৰ্ট বিজনেছত নাহিব 2 নম্বৰ আপোনাৰ যদি ধৈৰ্য নাই আপুনি ভাবিছে মই এক বস্তা বেঙেনা নিশ্চয় লগে লগে বিক্ৰী কৰি ঘৰত যাম আপুনি ইয়াত নাহিব আপোনাৰ যদি পেচেঞ্চ নাহিব কাৰণ আপুনি ইয়াত বেঙেনা পৰা বিক্ৰী কৰা বা আলু বিক্ৰী কৰা গ্ৰাহকজন কাষত পাইছে চিনাকি হ'লে একেলগে চাহ খাইছে ইয়াত আপুনি গ্ৰাহকজন জীৱনত লগ নাপায় তেওঁ আমেৰিকা আৰু লণ্ডনত থাকে গ্ৰাহকক আপুনি দেখা নাপায় যিটো গ্ৰাহকক দেখা নাপায় তাক বস্তু বিক্ৰী কৰা ইমান সহজ নহয় তাৰ লগত কথা পাতিব আপুনি নোৱাৰে চিষ্টেমো আছে 3 নম্বৰ আপোনাৰ লাগিব অগাধ জ্ঞান আপুনি বেঙেনা বিক্ৰী কৰিব আলু বিক্ৰী কৰিবলৈ একো জ্ঞান নালাগে আনিলে বিক্ৰী কৰিলে গুচি গ'ল ইয়াত কিন্তু অসংখ্য জ্ঞান লাগিব কাৰণ আপুনি বস্তুখিনি ভাৰতৰ ভিতৰত বিক্ৰী কৰা নাই আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল দেশ বেলেগ বিদেশত বিক্ৰী কৰে ইয়াত বহুত নিয়ম কানুন আছে কাষ্টম নিয়ম আছে জাহাজৰ নিয়ম আছে বেংকিং নিয়ম আছে কাৰেঞ্চি নিয়ম আছে তাৰপিছত বহুত কিছুমান নিয়ম আছে চাৰ্টিফিকেট বহুত লাগিব এতিয়া আপুনি ভাবিছে যে ইমানবিলাক যদি চাৰ্টিফিকেট লাগে আমি কৰিম কেনেকুৱা কৰিম আপুনি চাওক ডাক্তৰ পঢ়োতে বহুত পৰীক্ষা দিব লাগিব নম্বৰ সেই বুলি আপুনি ল'ৰাটোক ডাক্তৰ পঢ়াব আপুনি যেনেকুৱা কৰি ইয়াত বকাই আছে দাম নাপায় গভৰ্ণমেণ্টে সহায় নকৰে আৰু যেনেকুৱা কৰে 1000 টকা নিদিয়ে বহুত ইয়াত কম্পিটিশ্যন আছাম গভৰ্ণমেণ্টে যিমান কৰা সহায় নকৰে যদি যিটো অংক আপুনি নোৱাৰে সেই অংকটোত লাগি থাকিব হৰণ অংকটোত নে আপুনি যোগ অংক কৰিব সেই যোগ অংকটো কৰিবলৈ আপোনাক আমি সহায় কৰিম ধৰি লওক ৱেষ্টাৰ্ণ মানুহবিলাকে কি কৰে আমি কি কৰোঁ ভাৰতীয় মানুহবিলাকে কি কৰে আমি সাধাৰণতে সাৰ কি কৰোঁ যিবিলাকত সাৰ দিয়ে সাৰ থকা বস্তু আমি বেছি খাওঁ আৰু আমি হস্পিটেলতো বেছি যাওঁ ৱেষ্টাৰ্ণ কাণ্ট্ৰি কি কৰে সাৰ থকা বস্তু নাখায় আৰু হস্পিটেলতো নাযায় সিহঁতে কয় উই ডোণ্ট লাইক হস্পিটেল উই ৱান্ট দ্য ফুড হুইচ ইজ ফ্ৰী ফ্ৰম এনি আৰ্টিফিচিয়েল মেনিয়ৰিং আপুনি বিশ্বাস নকৰিব মই আগৰ পেপাৰখনত লিখিছোঁ এটা লেবু আপুনি কিমান বিক্ৰী কৰে মই যোৱাবাৰ নেবু সুধিছিলোঁ কাকো পথাৰত এটা নেমু মোক কৈছে দাদা 20 পইচা দাম আপুনি 4 অনাকৈ দিব না লৈ যাওক নেকি বহুত নেবু আছে কৈছোঁ মই ক'ত লৈ যাম গুৱাহাটীত বিক্ৰী নহয় চবৰে মাল গুৱাহাটীত আপোনালোকে এটা নেমু কিমানত বিক্ৰী কৰে 5 টকা 10 টকা তাৰে বেছি নাপায় এই নেমুটো আপুনি যদি ডুবাইত বিক্ৰী কৰে আপুনি 45 ৰুপিজ পাব এটা নেমুত মাৰক গুগল এই নেমুটো যদি আপুনি লণ্ডনত বিক্ৰী কৰে এটা নেমুত পাব 80 টকাৰ পৰা 90 টকা মাৰক গুগল আপুনি নিবিচাৰে নে আপুনি বকত থাকি যদি আপোনাৰ নেমু টেমাটো কোনোবাই যদি লণ্ডনত চাহত চেপি খাইছে আপুনি ঘৰৰ মানুহক কৈ পেলাই গৌৰৱ নকৰিবনে মোৰ নেমু টেমাটো খাইছে আৰ ইউ নট ফিলিং প্ৰাউড ফৰ দ্যাট আপুনি নিবিচাৰে নে আপোনাৰ নৰসিংহৰ বাৰীৰ নৰসিংহৰ পাতজোৰ কোনোবাই যদি ইউজ কৰিছে আপুনি নিবিচাৰে নে যে আমাৰ যিটো কাৰ্বি আংলঙৰ যিটো আদা আছে বাহিৰত যায় যিটো ৱৰ্ল্ড ফেমাছ আমাৰ যিটো জহা চাউল বুলি তেওঁ কৈছে এইটো ৱৰ্ল্ড ফেমাছ হয় আপুনি নাজানেনে আমাৰ যিটো কোমলীয়া চাউল বুলি কয় আমাৰ বৰ্ণি চাউল কয় নে কোমলীয়া চাউল ক'লে ৱেষ্টাৰ্ণ কাণ্ট্ৰিত সাধাৰণতে আপুনি মানচেষ্টাৰ লণ্ডনত বহুত বিক্ৰী কৰে ৰাতিপুৱা সিহঁতে কি কৰে গৰম নকৰে ঠাণ্ডা পানীত দি পেলাই খায় এইটো কোমল চাউল পানীত দি খায় ৰাতিপুৱা ব্ৰেকফাষ্ট হিচাপে খায় কিন্তু প্ৰশ্ন হ'ল সেইখন দুনিয়াত যাবৰ কাৰণে আপুনি কিছুমান বেৰ আছে বেৰবিলাক পাৰ হ'ব লাগিব মানে চাৰ্টিফিকেট লাগিব এতিয়া আপুনি ভয় খাইছে চাৰ্টিফিকেটৰ কাৰণে ভয় নাখাব আমি আপোনাক আনিম আপুনি সাঁতুৰিছে ব্ৰহ্মপুত্ৰ আপোনাৰ লগত এজন মানুহ লগে লগে নাও লৈ যাই আছে কিন্তু আপুনি ডুবাৰ লগে লগে আপোনাক নাও দি সহায় কৰিব আপোনাৰ লগত যদি মই আছোঁ মই আপোনাক কোৱা নাই আমি ট্ৰেইনিং দিম কিবা দিম যি কৰিব লাগে
কিন্তু আপুনি আহিব লাগিব মাকে কেতিয়ালৈ কেঁচুৱাটোক খুৱাব পাৰিব যেতিয়া কেঁচুৱাটোৱে মুখখন মেলে নহ'লে মাকে কেতিয়াও লাইফত খুৱাব নোৱাৰে আমি কেতিয়াও মই আপোনাক দায়িত্ব লৈছোঁ আপোনালোকৰ বস্তুখিনি বনাওক বিক্ৰী কৰাৰ দায়িত্ব আমি ল'ম কিন্তু আপুনি আগবাঢ়িব লাগে আপুনি যদি কয় মই ঘৰত বহি থাকিম নহ'ব আপুনি আগত আহক মই চাৰ্টিফিকেটখন কেনেকুৱা বনাওঁ আপুনি আহক গুৱাহাটীত আহক মোৰ লগত আপুনিও চাওক কিজানি মই বদমাচি কৰিছোঁ আপুনি চাওক এক্সপৰ্ট ইম্পৰ্ট ছাবমিট কেনেকুৱা কৰে কি কৰে আৰু চবচে ডাঙৰ কথা আপুনি GST ইয়াতে লোকেল বিজনেছ কৰক GST লগাই দিয়ে ইয়াত কিন্তু আপোনাক 18% GST গভৰ্ণমেণ্টে দি আছে আপোনাক ইয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিছে তহঁতে এক্সপৰ্ট কৰ আমি তহঁতক ৰিবেট দিম আমি তহঁতক কনচেশ্যন দিম আৰু আপোনাক লোকেলত কৈছে তহঁতে কাম কৰ তহঁতক আমি জুদলা কৰিম এফালে গভৰ্ণমেণ্টে হেঁচি ধৰিছে লোকেল বিজনেছত এফালে কৰিছে এক্সপৰ্ট কিয় কৰিব দিছে এক্সপৰ্টত ফৰেইন কাৰেঞ্চি আহে আপুনি যিবিলাক পইচা পাব যদি লণ্ডনৰ পৰা আহিব পাউণ্ড পাব যদি জাপানৰ পৰা আহিব ইয়ান পাব যদি আপোনাৰ কেনাডাৰ পৰা আহিব ডলাৰত পে'মেণ্ট হ'ব ফৰেইন কাৰেঞ্চি বিপদৰ সময়ত সদায় গভৰ্ণমেণ্টে ফৰেইন কাৰেঞ্চি বিচাৰে আপুনি যদি ইম্পৰ্ট কৰে তেতিয়া আপোনাক একো কনচেশ্যন নিদিয়ে আপোনাক এক্সপৰ্ট কৰিলে চবেই দিব ভাৰতৰ ভিতৰত 10খন দেশ আছে এক্সপৰ্ট 1 নম্বৰত আছে গুজৰাট 10 নম্বৰত আছে তেলেংগানা কিন্তু দুৰ্ভাগ্যৰ কথা অসমত কোনো এক্সপৰ্ট নাই গতিকে আপুনি যেনেকৈ কৈছে আমাৰ বকত মই 200 বিঘা মাটি আছে মই 200 বিঘা মাটিত জহাদান কৰিছোঁ আপুনি অহংকাৰ কৰিছে গৌৰৱ কৰিছে বঢ়িয়া কথা আমি বিচাৰিছোঁ বকত এনেকুৱা এজন এক্সপৰ্টৰ লগ তেওঁ কয় যে বকৰ পৰা মই এক্সপৰ্ট কৰিছোঁ মোৰ বহুত ভাল লাগিব আপুনি যদি কোনোবা এজন কাৰোবাৰ অফিচত যায় আপুনি যদি ধান বিক্ৰী কৰে বা নাৰিকল বিক্ৰী কৰে আপোনাক কি বুলি ক'ব নাৰিকল বেপাৰী বুলি এটা টাইটেল দিবনে দিব আপুনি যদি তাতে যাই পেলাই মই বস্তু ইটালীত বিক্ৰী কৰোঁ আপোনাক বেপাৰী বুলি নকয় আপুনি কাৰ্ড দিয়াৰ লগে লগে আপুনি এটা এক্সপৰ্টাৰ গতিকে আপুনি এটা প্ৰট'কল পাব আপুনি গভৰ্ণমেণ্টৰ পৰা সহায় পাব গভৰ্ণমেণ্টৰ পৰা আপুনি কনচেশ্যন পাব আপুনি ইয়াত মালৰ দাম বেছি পাব আপুনি কোনো কম্পিটিশ্যন নাপায় ইয়াত আপুনি কিমান মাল দিব আপুনি গোটেই বকো বাদ দিয়ক গোটেই অসমত বনাক আপুনি কিমান দিব দি পেলাই তৰণীয়ে নাপাব আপুনি ভাগৰি যাব বাট ইয়াত আপুনি কিন্তু সাৰ দিব নোৱাৰিব সিহঁতে সাৰ দিয়া বস্তু ঘিণ কৰে খাৰপতি আৰু বহুত মানুহে কৈছে মই কৈছে নহয় নমস্কাৰ 1 টকাত দিলেও মই বেঙেনা নলওঁ ইয়াত যদি সিহঁতে টেষ্ট কৰিব অৰিজিন কিমান সাৰ আছে নেমু টেঙাটো যিটো বিক্ৰী হয় 80 টকাত নলয় সেই নেমু টেঙাটো মিহি হ'ব লাগিব নেমু টেঙাটোৰ ওপৰত যদি ফোৰা থাকে নহ'ব নেমু টেঙাটো যদি দাগ থাকে নহ'ব কিমানত কাটিছে নেমু টেঙাটো নহ'ব দীঘল পুতল আছে নহ'ব গোটেইখিনি চাই পেলাইহে আপুনি ল'ব আপোনাৰ ছোৱালীজনী যদি IAS অফিচাৰৰ তাত বিয়া দিব লাগে ছোৱালীজনী এনেই নিনিয়ে এইকেইটা পইণ্ট মিলিলেহে IAS নিব বিয়া কৰিব অফিচাৰ এজনে একজেক্টলি যেতিয়া লণ্ডনত ইউৰোপিয়ান মাৰ্কেট আছে তাতে 27খন দেশ আছে সিহঁতে তেতিয়াহে বস্তু কিনিব যেতিয়া আপোনাৰ বস্তু গোটেইকেইটা গুণ আছে তেতিয়া কিনিব কিন্তু আপোনাৰ এবাৰ যেতিয়া মাৰ্কেট ধৰি ল'লে নহয় আপোনাক কোনো হিলাব নোৱাৰে আৰু চবচে ডাঙৰ কথা চাব এক্সপৰ্ট যোনে কৰিছে সি দুখীয়া হোৱা নাই বহুতে কৈছে যে এক্সপৰ্টত পইচা মাৰ যায় আপুনি সেই মানুহজনৰ কাৰণক মই তাৰ লগত তৰ্ক কৰিম এক্সপৰ্টত আপুনি এডভান্স পে'মেণ্ট পাব আপুনি কি হ'ব প্ৰথমতে যেতিয়া আপুনি ধৰি লওক মই এটা সৰু কথা কওঁ আপুনি ইয়াৰ পৰা এটা বস্তু পঠিয়ালে আমেৰিকালৈ যদি জাহাজত পঠিয়াই 40 দিন লাগে ইয়াৰ পৰা পোৰ্টত যাব কেলকাতা খিদিৰপুৰ দ তাৰ পৰা আপুনি জাহাজ গুচি গ'ল যোৱাৰ লগে লগে 40 দিন যেতিয়া পালে যেতিয়াই যাব আপোনাক প্ৰথমতে 70% বা 100% আপুনি পে'মেণ্ট দিব কিয় দিব আপোনাৰ কোৱালিটি চাই কোৱালিটি ক'ত চাব আপোনাৰ এটা ৱেবছাইট লাগিব ৱেবছাইট আপোনালোকে বুজি পায় য'ত আপোনালোকৰ গোটেই কাহিনী থাকিব লেবু টেঙাটো ক'ত বনাইছে গামোচা পিনা মানুহ কোনে কাটিছে কেনেকুৱা ছিঙিছে পেকিং গোটেই ভিডিঅ'টো আপুনি দিব লাগিব এই ভিডিঅ'টো আপুনি ৱেবছাইট দিয়ক ৱেবছাইটত যেতিয়া সিহঁতে চাব তেতিয়া লগে লগে আপোনাক অৰ্ডাৰ দিব আপোনাক অৰ্ডাৰ দিয়াৰ লগে লগে এবাৰ যেতিয়া আপোনাৰ ক্লিক কৰে কিবা কাৰণত যদি আপোনাৰ ক্লিক কৰে আপুনি বাচি গ'ল এটা গ্ৰাহকে আপোনাৰ জীৱনটো বচাই দিব কিন্তু গ্ৰাহকটো পোৱাটো টান কাৰণ আপুনি যাওক কিবা এটা পাবলৈ হিতাক যদি মই বিয়া কৰাব যাওঁ মই কিন্তু নিজে ৰাম হ'ব লাগিব আপুনি উপযুক্ত হ'লে আপোনাৰ বস্তু বিক্ৰী হ'ব সদায় মনত আপুনি যদি 2 নম্বৰী কাম কৰে তেতিয়াহ'লে মোৰ ওচৰত নাহিব এক্সপৰ্টাৰ পৃথিৱীত নাহিব আপুনি ইয়াতে কৰক আৰু যদি আপোনাৰ কোৱালিটি ভাল আৰু আজি আপুনি যদি জ্ঞান ল'বলৈ বিচাৰিছিলে আপোনাৰ যদি ধৈৰ্য আছে মই কি কৰোঁ ইয়াত আহি পেলাই আপোনাক মই এক্সপৰ্টাৰ পৃথিৱীত লৈ যাম ইটছ মাই কাম মই আপোনাৰ ফোন নম্বৰ দিম মোৰ কাৰ্ড দিম কিন্তু আপোনালোক এওঁ যেনেকুৱা কৰি খেতিয়ক এওঁ কৈছে মই মাছৰ খেতিয়ক এওঁৰ ইণ্টাৰেষ্ট আছে কিন্তু মই কৈছোঁ এওঁ যিবিলাক বস্তু ইয়াত বনাইছে যিবিলাক বস্তুৰ কাৰণে দাম পাবৰ কাৰণে কক বকাই আছে মই ভাবোঁ ইয়াৰ পৰা তেওঁক উদ্ধাৰ কৰি দিওঁ মই যদি এজন মানুহক বকৰ পৰা যদি এজন এক্সপৰ্টাৰ যদি ঠিক কৰিব পাৰোঁ কালিলৈ মই গৌৰৱেৰে ক'ব পাৰিম মই বকত এজন মানুহ খাৰা কৰিছোঁ তাৰপিছত এজন গোৱালপাৰাত খাৰা কৰিম ইটছ মাই চেলেঞ্জ গতিকে বৰ বেছি নকওঁ বহুত কথা ক'লোঁ এনেকুৱা কৰি বহুত বস্তু আছে আপোনালোকে ভাবিব নোৱাৰে বহুত বস্তু আমাৰ ইয়াত আছে যিখিনি বস্তু আপুনি ভাবিব নোৱাৰে কিমান মই নেমু টেঙাৰ কথা কৈছোঁ নৰসিংহৰ কথা ছজিনাৰ পাত আপুনি ছজিনাৰ পাত আমি ছাগলীক খুৱাম ছজিনাৰ পাতৰ আপুনি গুড়ি কৰক 1 কেজি ছজিনা পাতৰ দাম 1800 পৰা 2000 টকা
কোৱালিটি থাক লাগিব কিন্তু কোমলীয়া পাত লাগিব দাগ পৰিব নোৱাৰিব ইয়াতে টেষ্ট কিছুমান আছে আমি অসম গভৰ্ণমেণ্টৰ পৰা টেষ্ট কৰিম ইয়াতে আছে টেষ্ট কেইটাত যদি আপুনি পাছ কৰে যেনেকৈ মেট্ৰিকৰ টেষ্ট আছে পৰীক্ষাৰ হেৰি আছে টেষ্ট পৰীক্ষা পাছ যদি কৰে আপোনাৰ সিহঁতে যদি হাঁ কৈ দিয়ে হৈ গ'ল আৰু আপুনি চাব মই যে কৈছোঁ এডভান্স পে'মেণ্টৰ কথা পে'মেণ্ট সিহঁতে আগতে দিবই 70% বা 100%। তাৰপিছত কি কৰিব যেতিয়া আপুনি জাহাজেদি পঠাব যিদিনা পঠাব যে আপুনি মাল পঠালো আপুনি যিখন বিলটি আছে কনচাইনমেণ্ট নোট আপুনি জেৰক্স কৰি দিয়ক যে এনেকুৱা দেখা পাব দে উইল পে' দ্য মানি অন দ্য ছেকেণ্ড। তাতে এটা কথা আছে কেনেকুৱা আপুনি সিহঁতে যিটো বেংকত পইচা পঠাব আপোনাৰ জেনেৰেল বেংকত নোসোমায় আপুনি সেইটো বেংকতে খুলিব লাগিব একাউণ্ট যিটো বেংকত ফৰেইন কাৰেঞ্চি আছে যিকোনো বেংকত খুলিলে নহ'ব আপুনি খোলাৰ লগে লগে পে'মেণ্টটো আহি গ'ল তাৰপৰা লণ্ডনত আহিলে 5,000 পাউণ্ড আহি গ'ল 5,000 পাউণ্ড এতিয়া পাউণ্ডৰ ৰেট কিমান আছিলে 170 টকা কিন্তু আহি গ'ল অহাৰ লগে লগে আপুনি যদি গৈছে মই যে টকা ওলাব যাম আপুনি টকা ওলাব নোৱাৰে লগে লগে ৰিজাৰ্ভ বেংকে আপোনাৰ পইচাটো ব্লক কৰাই দিব ৰিজাৰ্ভ বেংকে ক'ব এইটো ক'ৰ টেৰৰিষ্টৰ পইচা আপুনি যিখন অৰ্ডাৰ আছে সেই অৰ্ডাৰটো ৰিজাৰ্ভ বেংকক দিলে কি আকৌ তাক বেংকত দিব তেতিয়াহ'লে পইচাটো আপুনি আপোনাৰ কাৰেঞ্চিত পাব এই যিবিলাক জামেলা আছে গোটেই জামেলাবিলাকৰ স্পীড ব্ৰেকাৰবিলাক আছে মই ড্ৰাইভাৰ স্পীড ব্ৰেকাৰটো বচাই আপোনাক চলাম আপুনি কিন্তু গাড়ীখনৰ চিটত বহিব লাগিব আপুনি যদি কয় আপুনি থাকক মই নাই মই সেনেকুৱা নহয় মোক লাগে আপুনি এনেকুৱা নহয় যে আপুনি যদি জহাচল কোনোবা মাৰোৱাৰীক দিয়ে তেতিয়াহ'লে আপোনাক যদি বহুত মানুহ কয় মোৰ জহাচল ইমান আছে আপোনালোকে বিক্ৰী কৰক তেতিয়াহ'লে আপুনি ক'ব নোৱাৰে যে আপোনাৰ বস্তু ইটালীত গৈছে আপুনি এতিয়া কি কৈছে মোৰ বস্তু নলবাৰীত গৈছে মোৰ বস্তু গুৱাহাটীত গৈছে মই বিচাৰোঁ আপোনালোকৰ মুখে মুখে আহক মোৰ বস্তু বেলজিয়ামত গৈছে মোৰ বস্তু নেদাৰলেণ্ডত গৈছে মোৰ বস্তু কেপটাউনত গৈছে আই ৱান্ট ইউ টু বি এন এক্সপৰ্টাৰ ইয়াত মই আপুনি মাজৰ মানুহক দি পেলাই কৰাব বিচৰা নাই অসমীয়া মানুহক মই প্ৰত্যেককে খাৰা কৰাব বিচাৰিছোঁ এক্সপৰ্টাৰ হিচাপে ইয়াতকৈ মই বহুত কথা নকওঁ মই বহুত টাইম দিলোঁ তাৰ বাবে ধন্যবাদ দিলোঁ আপোনাক মোৰ নাম্বাৰটো আপোনালোকক দি যাম যদি কাৰোবাক কিবা লাগে আপুনি মোক কণ্টেক্ট কৰিব